জনাইছো। আজি আমি কথা পাতিম জীৱনত সুশান্তি স্থায়ী কৰিবলৈ আমি কেইটামান কঠোৰ নীতিৰ অৱলম্বন কৰিব লাগিব আৰু কঠোৰ নীতি আমি জীৱনত অৱলম্বন কৰিলে আমি আমাৰ জীৱনৰ পৰা জীৱনলৈ যিকোনো মুহূৰ্তত অহা যিকোনো সমস্যাৰ পৰা আমি সোনকালে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ম। তাৰ লগতে যিবিলাক সৰু সৰু কথাৰ বাবে আমাৰ সুশান্তি ভংগ হয় সেই সকলোবোৰ আমাৰ লাহে লাহে নিজে সকলোবোৰ নিজৰ আয়ত্তলৈ আনিবলৈ সমৰ্থ হ'ম। সুশান্তি স্থায়ী হ'বলৈ আৰম্ভ কৰিব। এই 5টা কথা হৈছে আমি কেতিয়াও গুৰুত্ব নিদিয়া কথা। সেইটো হৈছে নিজে নিজক সলনি কৰা। আমাৰ কিছুমান এনেকুৱা সংস্কাৰ আছে যিটো সংস্কাৰে আমাক বহুত বেছি প্ৰভোগ কৰে। যিকোনো সময়ত যিকোনো কাম চিন্তন কৰিবলৈ আমাক প্ৰভোগ কৰি থাকে, কিন্তু আমি গম নাপাওঁ। আপুনি আজি আইডেন্টিফাই কৰক আৰু এই ক্ষেত্ৰত কঠোৰ হওক। যিটো সংস্কাৰে আপোনাক খুব সোনকালে যাৰ পৰা আপুনি আঘাত পাইছে, উদাহৰণস্বৰূপে আপুনি পৰিয়ালত আছে, ক'ৰবাত কাৰোবাৰ লগত আছে, কোনোবা সম্বন্ধত আছে। সেই সম্বন্ধত যেতিয়া আমি বেছি গভীৰতালৈ সোমাই যাম সিমানে কিন্তু আঘাত আৰু আঘাত পোৱা যায়। যেতিয়া সম্বন্ধবোৰ ওপৰে ওপৰে চলে ইমান বেছি আঘাত পোৱা নাযায়। যেতিয়া ভিতৰলৈ সোমাই যোৱা যায় তেতিয়াই কিন্তু আমি আঘাত পাওঁ। আচ্ছা, ভিতৰলৈ সোমাই যোৱা মানে কি? সম্বন্ধৰ ভিতৰলৈ সোমাই যোৱা মানে কি? যে যেতিয়া এটা সম্বন্ধ মজবুৰিত চলিবলৈ আৰম্ভ কৰে, আমি লৈ যাওঁ সেই পৰ্যায়লৈ। আপুনি যি যি সম্বন্ধত আছে সকলো সম্বন্ধক আজিৰে পৰা স্বতন্ত্ৰ কৰি দিয়ক, এৰি দিয়ক, আজাদ কৰি দিয়ক। আমি ধৰি ৰাখিছো সম্বন্ধবিলাক। এতিয়া কেনেকৈ আজাদ কৰিম? তাৰ বাবে এটা কঠোৰ ৰীতি আছে। সেইটো হৈছে ৰাতিপুৱা শুই উঠি, আৰু আমি জীৱনত সলনি হ'বলৈ হ'লে এটাই সময়, সেইটো হৈছে ৰাতিপুৱাৰ ব্ৰহ্ম মুহূৰ্ত, অমৃত বেলা, যিটো সময়ত আমি উঠি নিজে নিজক সলনি কৰিব পাৰোঁ, নিজে নিজক সলনি কৰি পেলাব পাৰোঁ। বাকী দিনত আপুনি আৰু ট্ৰাই কৰক, আৰু কিবা কৰক, কোনো কাৰণত সম্ভৱ নহয়। কাৰণ কিয়? ছাবকনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ স্থিতিটোক যদি আমি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে ছাবকনচিয়াছত যি চলি আছে, অলৰেডি ৰেকৰ্ড হৈ আছে, তাক যদি আমি সলনি নকৰোঁ তেতিয়ালৈকে কি হ'ব? তেতিয়ালৈকে কিন্তু আমাৰ কোনো কাৰণত আমাৰ জীৱনৰ সুশান্তি স্থায়ী নহয়। সেই ৰাতিপুৱা শুই উঠি অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত নিজক, কেৱল নিজক ঈশ্বৰৰ লগত সংযুক্ত কৰক, যাক আমি মেডিটেশ্যন বুলি কওঁ, ব্ৰহ্মকুমাৰীজাত ৰাজযোগ মেডিটেশ্যন বুলি কওঁ, যাৰ দ্বাৰা আমি ঈশ্বৰৰ লগত সংযুক্ত হ'ব পাৰোঁ। আৰু শুই উঠিয়েই এটা কথা সদায় কওক, মই স্বতন্ত্ৰ, মই আজাদ, মই শান্ত স্বৰূপ, মই সুখ স্বৰূপ, মই দিব্য স্বৰূপ, মই পৰম কল্যাণকাৰী, মই ক্ষমাশীল, মই দয়াশীল, মই পৃথিৱীত কোনো মোৰ আপোন নহয়। এইষাৰ কথাই আপোনাক ডিটাচমেণ্টত আনিব। আপুনি যদি কয় এই পৃথিৱীত মোৰ কোনো আপোন নাই, দুখৰে ক'ব দিয়া নাই, সুখৰে, মোৰ কেৱল এটাই সম্বন্ধ, ঈশ্বৰৰ লগত। মই ভগৱান ঈশ্বৰ আল্লাহ পৰম পিতা পৰমাত্মাৰ সন্তান। যেতিয়া ভগৱানৰ লগত আপোনাৰ সম্বন্ধ আছে বুলি আপুনি নিজে ক'ব, সি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে যেতিয়া তাক ৰেকৰ্ড কৰিব, লাহে 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 এই যি বাহ্যিক সম্বন্ধ, যি স্থূল সম্বন্ধত আমি সোমাই 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 ঘূণীয়া হৈছো, সেই সম্বন্ধবিলাকতো আজাদ হ'বই, লগতে আপুনি নিজকে স্বতন্ত্ৰ কৰি জীয়াই থাকিব পাৰিব। গতিকে সম্বন্ধৰ পেইন, সম্বন্ধৰ দুখৰ পৰা মুক্তি হোৱাৰ এটাই উপায়, ৰাতিপুৱাই শুই উঠিয়েই ব্ৰহ্ম মুহূৰ্ত অমৃত বেলা কঠোৰ 5টা কথা নিজৰ কাৰণে, মোৰ এই পৃথিৱীত কোনো মোৰ আপোন নহয়, মই অকলেই আহিছো, মোৰ জীৱন যাত্ৰাত মই অকলেই থাকিম, মই অকলেই চলাই লৈ গৈ থাকিম, মই অকলশৰীয়া, মই আজাদ, মই আনন্দ সুখ দিব্য পবিত্ৰ পৰম কল্যাণকাৰী, ক্ষমাশীল, দয়াশীল, পৰম সন্তুষ্ট মণি, সফলতা মূৰত
দিব্য গুণৰে পৰিপূৰ্ণ মই ঈশ্বৰৰ সন্তান মই শ্ৰেষ্ঠ মানৱ কৈ চাওকচোন সি আপোনাক লাহে লাহে ডিটেচমেন্ট আনিব কাৰণ ডিটেচ হবই লাগিব সকলোৰ পৰা আপুনি ডিটেচ মানে নিজকে মানে আঁতৰাই আনিব লাগিব যেতিয়ালৈকে নিজক আঁতৰাব নোৱাৰে তেতিয়ালৈকে আপুনি কেৱল দুখ আঘাতেই পাই থাকিব দ্বিতীয়টো কথা হৈছে মোক কাৰোৰে পৰা একো নালাগে মই ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান মোক কাৰোৰে পৰা একো নালাগে মই সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ মই কেৱল দাতা মই দি যাম কি দিব আপুনি সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা আপুনি দিব কেতিয়া দিব পাৰিব যেতিয়া আপোনাৰ ভিতৰত পূৰ্ণ ৰূপত এই শক্তিবিলাক থাকিব তাৰ বাবে মেডিটেশ্যন লাগিব সকলো শক্তি আপোনাৰ ভিতৰত ভৰপূৰ হৈ পৰিব তৃতীয়তে আজিলৈকে যিমান মানুহৰ লগত আপুনি কথা পাতিছিল বহুত দীঘলীয়া সময় কথা পাতিছিল যাৰ লগত আপুনি বহুত সময় কটাইছিল সেইবিলাকৰ লগত আপুনি এতিয়া সময় কম কৰি দিয়ক শৰ্ট কৰক পুনৰ কথোপকথন শৰ্ট কৰক যেটো ইনফৰমেশন দিব লাগে দিয়ক যেটো লবলগীয়া আছে লওক লগতে শুভকামনা দি ষ্টপ কৰক পুনৰ কন্টেক্ট লিষ্ট শৰ্ট কৰক WhatsApp কমিউনিকেশন শৰ্ট কৰক যিবিলাক WhatsAppত দৰকাৰ নাই ডিলিট কৰক মোবাইলটোকো আপুনি ফ্ৰী কৰক স্বতন্ত্ৰ আজাদ কৰক দেই এইখিনি সৰু ব্যৱহাৰ কিন্তু যদি আমি কৰো এইখিনি সৰু যদি কাম কৰো নহয় জীৱন আপোনাৰ পৰিৱৰ্তন হ'ব সৰু টিপছ ভাবিবই নোৱাৰো এইখিনি কৰিলে আমাৰ সলনি হ'ব নেকি এটা মনলৈ আপোনাৰ ভাব আহিব পাৰে পুনৰ কন্টেক্ট লিষ্ট ডিলিট কৰিলে কি মোৰ মনৰ পৰা ডিলিট হ'ব নেকি ইয়েস হ'ব কাৰণ যেতিয়া ফোনত বিচাৰিম নাপাম তেতিয়া মনৰ পৰা ডিলিট হ'বলৈ আৰম্ভ কৰিব গতিকে ৰাতিপুৱা শুই উঠি অমৃত বেলা ব্ৰহ্ম মুহূৰ্তক আপুনি ব্যৱহাৰ কৰক আপুনি যি বিচাৰিছে যেনেকুৱা হ'ব বিচাৰিছে যি জীৱনত প্ৰাপ্তি বিচাৰিছে সকলো সম্ভৱ কেৱল এইখিনি সময়তে ভাগ্য বনোৱাৰ সময় কেৱল অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত তৃতীয়তে নিজকে কোনো সম্বন্ধত কাকো কোনো সম্বন্ধ হিচাপে নাচাব তেওঁ মোৰ ঘৈণী তেওঁ মোৰ পুত্ৰ তেওঁ মোৰ পুত্ৰী তেওঁ মোৰ কিবা নহয় সকলো সমান সকলো এই জীৱন নামৰ ৰংগমঞ্চৰ আমি ভাৱৰীয়া কেৱল আমি পাৰ্ট বজাই আছো এনেকে ভাবক সকলোৱে নিজৰ কৰ্ম কৰিছে সকলোৱে নিজৰ পাৰ্ট বজাই আছে মই মোৰ পাৰ্ট বজাই আছো চতুৰ্থতে আপুনি কি খায় এখন শৰ্ট লিষ্ট কৰক কাৰণ যিমানে আমি খাদ্যভাসৰ তালিকা বাঢ়িছে সিমানে মনৰ বাউণ্ডাৰী আমি ক্ৰছ কৰিছো মন সিমানে উৰিবলৈ আৰম্ভ কৰিছে মনে জোতে ততে গৈ পেলাই খুন্দা খাইছে লোভ বাঢ়িছে যেতিয়া খাদ্যভাসৰ ওপৰত আমাৰ লোভ কন্ট্ৰোল হ'ব আমাৰ সকলো সংস্কাৰৰ ওপৰতো আমাৰ লোভ কন্ট্ৰোল হ'বই হ'ব গতিকে এখন খাদ্যভাসৰ লিষ্ট বনাওক যে মই একেটাহে খাম পাৰিলে প্ৰাকৃতিক ভোজন কৰক যেটো খাদ্যই প্ৰাকৃতিকভাৱে হজম হয় যি খাদ্য প্ৰাকৃতিকভাৱে উপলব্ধ সেই খাদ্যহে আপুনি গ্ৰহণ কৰক চতুৰ্থতে পৰাপক্ষত যিমান পাৰি নিজৰ দিনটোৰ কৰ্মসূচীৰ ভিতৰতো অকণমান সময় ঈশ্বৰক স্মৃতিলৈ আনক মনত পেলাওক তেওঁ আছে তেওঁক কেৱল আমি স্মৃতিলৈ আনিব লাগে মনত পেলাব লাগে মেডিটেশ্যনৰ যোগেদি কেৱল নিজৰ ভিতৰত যি চলি থাকে সেয়া তেওঁৰ লগত কথা পাতক কথাৰ আদান প্ৰদান কৰক যাক আমি ৰাজযোগ মেডিটেশ্যন বুলি কওঁ সেটো কৰিবলগীয়া হলে কৰ্মস্থলীতে হওক ঘৰতে হওক সংসাৰতে হওক অকণমান সময় অকলশৰে বহক মনত যি চলি আছে সকলো ঈশ্বৰক এক প্ৰকাশপুঞ্জ এটা জ্যোতি এটা প্ৰকাশমান দিব্য স্বৰূপ ৰূপত তেওঁৰ ওচৰত আপুনি অৱগত কৰক আৰু শেষত এই ক্ষেত্ৰত সদায় কঠোৰ হ'ব ৰাতি সদায় শুৱাৰ আগত সদায় পৰাপক্ষত দিনটোত যি ঘটি গ'ল যদি কিবা অঘটন ঘটিল কিবা যদি অভাৱনীয়ভাৱে ঘটিল কাৰোবাৰ কোনোবাই আপোনাক দুখ দিছে পীড়া দিছে যন্ত্ৰণা দিছে ইত্যাদি সেই সকলোবোৰকে ৰাতি
মাফ কৰি পেলাই শেষ হ'ব কাৰণ আপোনাৰ এটাই কাম কেৱল মাফ কৰা আৰু আপুনি একো কৰিব নোৱাৰে কিয় আমি যি কৰ্মৰ ফোল্ডাৰ লগত লৈ আহিছো সেই কৰ্মৰ ফল এইটো জীৱনতে আমাৰ ওচৰলৈ ঘূৰি আহিছে তাক আমি একচেপ্ট কৰিব লাগিব আৰু নিজে সি যেন আমাৰ ভিতৰৰ আভ্যন্তৰীণ জীৱন আমাৰ যেন আভ্যন্তৰীণ পাৰ্টত খুন্দা মাৰিব নোৱাৰে মোৰ যেন আভ্যন্তৰীণ পাৰ্টটো জগতখনত যেন সি ধুমুহাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আপুনি সেই ৰাস্তা বন্ধ কৰিব লাগিব গতিকে এনেদৰে আপুনি সেইকেইটা কঠোৰ ৰীতি যদি আপুনি অৱলম্বন কৰে নিজৰ ক্ষেত্ৰত শেষটো হৈছে কেতিয়াও কাৰোৰে কথা কোনো ধৰণৰ পৰচৰ্চা পৰনিন্দা পৰ সমালোচনা কাৰোৰে লগত নকৰিব সেয়া ৱেষ্টেজ অফ টাইম সেয়া আপুনি ৱেষ্ট কৰিলে মানে টাইমৰ শেষ জীৱনৰ এটা সময় আপুনি নষ্ট কৰি পেলালে আৰু এইটো পাপ কৰ্ম বেয়া নাচাব বেয়া নুশুনিব বেয়া নকব বেয়া চিন্তন নানিব কোনো কাৰণত মনলৈ কোনো ধৰণৰ বেয়া চিন্তা আনিবলৈ নিদিব আহিবলৈও নিদিব কাকো আনিবলৈও নিদিব কোনোবা যদি কবলৈ আহে কঠোৰ হওক মই নুশুনো মোৰ সময় নাই বেয়া নাপাব এইকেইটা যদি কঠোৰ ৰীতি যদি আমি জীৱনত অৱলম্বন কৰো কেৱল নিজৰ স্বচিন্তনত যদি থাকো তেতিয়া কি হ'ব আমাৰ লগতে পৰিয়ালৰ লগতে বিশ্বৰ কল্যাণ সাধন হ'ব আহক আমি আমাৰ জীৱনত কেইটামান কঠোৰ ৰীতি পালন কৰো আৰু জীৱনটোক এটা বেলেগ ৰূপত আমি সজাই লওঁ পৰৱৰ্তী খণ্ডত আৰু এনেকুৱা এটা বিশেষ টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম চাই থাকিম এণ্ড